নমস্কাৰ সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। সকলো ভালে আছেনে? হয়, আজি চাওক আমাৰ মঞ্চত আমাৰ হেৰিয়াত বেহৰবাৰী মোহন চবে চাগে চিনি পায়। আমাৰ বেহৰবাৰী আউটপোষ্টৰ মোহন দা আমাৰ এই থেৰাপিটোত আহিছে। তেখেতে আমাৰ থেৰাপিটো শুনিহে আছিলে, আমাৰ এতিয়া মঞ্চত আহি পাইছেহি। তেখেতে কেনেকুৱা পাইছে, কি পাইছে আৰু আমাৰ থেৰাপিটো কি হয় কি নহয় তেখেতৰ মুখৰ পৰা অকণমান জানিব বিচাৰেনে বাৰু? 100% বিচাৰিব নহয় জানো? শুনকচোন বাৰু তেখেতে আহি কেনেকুৱা পাইছেহি। সকলো ভালে আছেনে? ভালে থাকক। আৰু এই থেৰাপি চেণ্টাৰ কথা মই শুনি আছিলোঁ। মোৰ বাই ইয়াতে থেৰাপি লৈছে আৰু মই নিজে চাবলৈ আহিলোঁ, গতিকে সকলোকে লগ পালোঁ। আৰু ইয়াতে বিভিন্নজনে কৈছে যে ইয়াতে থেৰাপি লৈ ভাল হৈছে। মই এবাৰ থেৰাপি চেণ্টাৰলৈ যাওঁ, সকলোকে লগ কৰোঁ আৰু সকলো সুস্থ হৈ উঠা তাকে কামনা কৰি আপোনালোকে নিয়মমতে থেৰাপিটো খালি লৈ থাকিব। মানসিক জোৰটোৱে ডাঙৰ কথা, ঔষধতকৈ সদায় মানসিক জোৰটোৱে ডাঙৰ কথা। আপোনাৰ মনটোৱে যদি কয় যে মোৰ ভাল হৈছে, তেতিয়াহ'লে ভাল হ'বই। আপোনাৰ মনটোৱে যদি কয় যে মোৰ ভাল হ'ব জানো, এনেকৈ ভাবি থাকিলে তেতিয়া মানে কেতিয়াও ভাল নহয় নহয়। মানে নিজৰ মগজুৱে যিটো মেডিচিন তৈয়াৰ কৰে সেইটো চাইণ্টিফিক কিছুমান নাম থাকে। নিজৰ মগজুৱে যিটো টেবলেট বা ঔষধ সৃষ্টি কৰে, সেইটো ঔষধ ডক্তৰে বা ভগৱানে ভাল কৰে নিজৰ মনটোৱে। যেতিয়া এজন মানুহৰ বেমাৰ হয়, মানুহজনে গম পোৱাৰ পিছতে মানে বেমাৰী লাগে, গম নোপোৱালৈকে কিন্তু বেমাৰটো নহয় আপোনালোকে অনুভৱ কৰিছে, হয়নে? এতিয়া মই আগতে ক্ষীণালোঁ নে নাই? ক্ষীণাইছোঁ, হয়নে? এতিয়া আপোনালোকে কৈছে ইমান ক্ষীণালে, এই ইমান সুধি আছে আপুনি ক্ষীণালে বেমাৰ নেকি? এতিয়া মই আগতে মোহনটো কৰোঁতে শকত আছিলোঁ। এতিয়া মই যিটো চৰিত্ৰ কৰি আছোঁ আৰু ইয়াৰ পিছত মই এখন চিনেমাৰ আছে শ্বুটিং নৱেম্বৰ আচলতে সেইটো পোৱা নাছিলোঁ। ডিচেম্বৰ জানুৱাৰীৰ পৰা ক'ব এটা ডাঙৰ প্ৰজেক্ট। এতিয়া খালি কৈ নিদিওঁ কি প্ৰজেক্ট, এতিয়া কৈ নিদিওঁ। তাৰ কাৰণে মই ক্ষীণাব লাগে, ইয়াতকৈও ক্ষীণাব লাগে। সেইকাৰণে মোৰ ডাইট চলি আছে, ইয়াতকৈ ক্ষীণাব লাগে। আৰু এতিয়া মই যদি ভাবোঁ এহেঁতে কৈ থকাৰ লগে লগে যে মই ক্ষীণাইছোঁ নেকি, মোৰ বেমাৰ হৈছে, মই যদি ভাবি থাকিম এতিয়া মগজুৱে সেই বেমাৰটোৱে সৃষ্টি কৰিম। সেইকাৰণে কেতিয়াও নিগেটিভ নাভাবিব। আপোনালোকে ইয়ালৈ থেৰাপি লয়, কিমানে ভাল পাইছে কিমানে ভাল পোৱা নাই মই নাজানো। খালি মানসিকভাৱে এটা কথা ভাবি আহক যে মই থেৰাপি ল'বলৈ গৈছোঁ যেতিয়া ইমান দিন মোৰ ভাল হোৱা নাছিলে, আজিৰ পৰা ভাল হ'ব। সদায় ৰাতিপুৱা উঠিয়ে শোৱাৰ পৰা উঠাৰ পাছতেই আপোনালোকে সদায় পজিটিভ ভাবিব যে মই জীৱনৰ সৰ্বশ্ৰেষ্ঠ মানুহ, মোৰ যি তেখেতে যিখিনি কথা ক'লে খুবেই ভাল লাগিলে, বহুত ভাল লাগিলে নহয় জানো?